তো পোৱাৰ পিছত ধুবুৰী প্ৰথমলৈ আহিছে, কি ক'ব? হয়, প্ৰথম অৱস্থাত জলেশ্বৰ অঞ্চল, তাৰপিছত গোৱালপাৰা, বৰপেটা আদি কৰি আজি বিলাচীপাৰা পাইছোঁ। বহুত ভাল উপলব্ধি হৈ আছে। পানবাৰী মছজিদত ইয়াৰ আগত মই আহিছিলোঁ যদিও এনেধৰণৰ ইফতাৰত মই শ্বৰীক হ'ব পৰা নাছিলোঁ। আল্লাহৰ ৰহমতত আজি মই শ্বৰীক হ'ব পাই যথেষ্ট ভাল লাগিছে আৰু দোৱাও ল'লোঁ ইমাম চাহাবৰ পৰা। তো মই আশা ৰাখিছোঁ যে এইবাৰ এটা আমূল পৰিৱৰ্তন দেখা গৈ আছে আৰু এইটো ৰাইজৰ ফালৰ পৰাই হৈছে, এইটো আমাৰ ফালৰ পৰা একচুৱেলি হোৱা নাই, স্বতঃস্ফূৰ্তভাৱে হৈছে। 15 বছৰত যিটো অৱস্থা কৰি পেলাইছে, আমাৰ যিটো অন্ধকাৰত লৈ গৈছে, এই অন্ধকাৰৰ পৰা পোহৰ বিচাৰিছে আমাৰ ধুবুৰীবাসী ৰাইজ, উন্নয়ন বিচাৰিছে আৰু ইতিমধ্যে চৰকাৰমুখী হৈ গৈছে, কাৰণ চৰকাৰ যথেষ্ট কাম কৰি আছে সামগ্ৰিকভাৱে। বিশেষকৈ আঁচনিৰ ক্ষেত্ৰত, মহিলাৰ ক্ষেত্ৰত যথেষ্ট ডেভেলপ কৰিছে আৰু আঁচনি বহুত ইতিমধ্যে আঁচনি কাৰ্যকৰী হৈছে আৰু বহুতো পৰিকল্পনা হাতত লৈছে। গতিকে একচুৱেলি দেখা যায় যে হিন্দু মুছলিম এইবিলাক ইলেকশ্যনৰ সময়তেই দেখা যায়, বাকী সময়তো 5 বছৰ সকলোৱে সমান সুবিধা পায়, সকলো ক্ষেত্ৰতে সমান, কোনো দাংগা হাংগা নাই। বিগত দিনত হয়তো কংগ্ৰেছ আমলত দাংগা হাংগা বহুত হৈছিল, কিন্তু আমাৰ মিত্ৰজোঁটৰ সময়ত অৰ্থাৎ 2014 পৰা আজিলৈকে অসমত কোনো দাংগা হাংগা হোৱা নাই। সামগ্ৰিকভাৱে সংখ্যালঘু মানুহ আগবাঢ়ি গৈছে, চাকৰিৰ ক্ষেত্ৰত যথেষ্ট চাকৰি বৃদ্ধি পাইছে। এতিয়া MBBS কওক, ইঞ্জিনিয়াৰ কওক, APSCত ফাৰ্ষ্ট পজিশ্যন আমাৰ ইয়াতেই, IITটো ফাৰ্ষ্ট পজিশ্যন, নৰ্থ ইষ্ট মুছলিম। গতিকে পুলিচৰ চাকৰিত পাইকাৰী হাৰত চাকৰি পাইছে, যিটো আগতে পোৱা নাছিলে। গতিকে সামগ্ৰিকভাৱে সংখ্যালঘু অঞ্চলবিলাক আৰু সংখ্যালঘু মানুহৰ আৰ্থসামাজিক অৱস্থাৰ পৰা বহুত আগুৱাই গৈ আছে। এই ক্ষেত্ৰত বিশেষকৈ মহিলাৰ কথা নক'লেই নহ'ব, মহিলা সকলো ফালে সুবিধা পাই আছে। সেই ক্ষেত্ৰত আমি যেতিয়া বিভিন্ন অঞ্চলত গৈ আছোঁ, মহিলাসকলে চৰকাৰৰ কথা কয়, চৰকাৰৰ ছবিটো আমি তাত ভোট দিম। গতিকে মই ভাবোঁ যে যোৱাবাৰ মোৰ ইলেকশ্যনত ডিমেৰিটছ এটা আছিল, মোক হিন্দু সজাইছিল, ভাইৰেল কৰাইছিল ফটো এটা বনাই পেলাই, যাৰ ফলত দক্ষিণ অঞ্চল অৰ্থাৎ মানকাচৰ, চালমাৰা আৰু জলেশ্বৰত ব্যাপক খহনীয়া হৈছিল সেই মুহূৰ্তত 2-3 দিনৰ ভিতৰত। কিন্তু এইবাৰ মোৰ সমষ্টিত এনেকুৱা ভোট হ'ব যিটো হয়তো কল্পনাই কৰিব নোৱাৰিব। মোৰ বিশ্বাস যে মোৰ সমষ্টিত প্ৰায় 1.5 লাখৰো অধিক ভোট হৈ যাব। গোলকগঞ্জ বহুত ভোট পাম, 1 লাখৰ ওপৰত পাম। আপোনালোকৰ আমাৰ বিলাচীপাৰাত প্ৰায় 1 লাখৰ কথা সকলোৱে কৈ আছে যে আমি 1 লাখ কষ্ট কৰি হ'লেও আমি মিনিমাম দিম। গোৱালপাৰা ইষ্টত আমাৰ যথেষ্ট ভাল হ'ব, 1 লাখৰ ওচৰত যাব। যোৱাবাৰ 15,000 ভোট পাইছিলোঁ মাত্ৰ জলেশ্বৰত, এইবাৰ এবভ 50 হ'ব। আমাৰ জৌৰাবন্দী থানাত যিমানখিনি ভাবিছিলোঁ যে আমি কম থাকিম, 40-50 হাজাৰ কেতিয়াও নহয়, এইটো কমি আহিব। আমাৰ বৰপেটা অঞ্চলৰ, বৰপেটা আৰু বঙাইগাঁও জিলাৰ পৰা যি 3খন সমষ্টি আহিছে, আমাৰ ইয়াত ইনক্লুড হৈছে সৃজন গ্ৰাম, চেংগা আৰু মন্দিয়া। সামগ্ৰিকভাৱে এভাৰেজত আমি ভালে থাকিম, বেয়া নহয়। গতিকে মই ভাবোঁ যে আজি এই 1 সপ্তাহ বা 10-15 দিনৰ ভিতৰত আমাৰ মহিবুল ইছলাম ডাঙৰীয়া, তেখেত এক্স মিনিষ্টাৰ, অভিজ্ঞতা আছে, তেখেত সৃজন গ্ৰামৰ পৰা আহিল, তেখেত ইনচাৰ্জো তাৰো ইনচাৰ্জ, তেখেতে মোক কৈছে যে সৃজন গ্ৰাম বহুত ভাল হ'ব, মই তাত গৈ আছোঁ। তো দেখা গৈছে যে প্ৰত্যেকটো অঞ্চলত নিজে নিজে মানুহ বাঢ়ি আছে, নিজে নিজে ইচ্ছা প্ৰকাশ কৰি আছে, বেলেগ পাৰ্টিৰ পৰা আমাৰ ইয়াত আহি আছে। কাৰণটো হ'ল যে যোৱা 15 বছৰ আজমল চাহাব খালী মিছা কথা কৈছে, ধৰ্মৰ নামত ব্লেকমেইলিং কৰিছে, ব্লেকমেইলিং কৰি আমাৰ ভোটবিলাক লৈছে, আমাৰ কোনো ক্ষেত্ৰতে উন্নতি কৰা নাই। তেখেতৰ নিজৰ বিজনেছ ভাল হৈছে, তেখেতৰ মুছলিম মানুহৰ কান্ধত বন্দুক ৰাখি তেখেতৰ লাভ হৈছে। এই কথাবিলাক তেখেতৰ অৰিজিনেল স্বৰূপটো এতিয়া সাধাৰণ মানুহে বুজি পাইছে। তেখেতৰ কথাত সংযম নাই, তেখেত আদৰ্শ এটা মিনিমাম আদৰ্শ লৈ যিটো থাকিব লাগিছিল সেই আদৰ্শ নাই। কেইদিনমান আগত মানে কাক সবাই খাব, কাক কি কৰিব, সেইবিলাক ভাষা ইয়াত মানে এটা লিডাৰশ্বিপৰ কেতিয়াও এইটো যোগ্য ব্যক্তিৰ কথা হ'ব নোৱাৰে, দূৰদৰ্শিতাৰ কথা হ'ব নোৱাৰে। গতিকে তেখেত নিজে নিজে বুঢ়া বাঘৰ কথা কয়। বুঢ়া বাঘটো আৰু এটা জানো আৰু বুঢ়া বাঘটো আল্টিমেটলি বুঢ়া বাঘৰটো কোনো কামেই নাথাকে জংঘলত।